তইতো ৰাতিপুৱাতো বাইক ফোন কৰোঁতে ফৰ্মটোৰ ওচৰত নাই বুলি কৈছিলি নহয় তইতো অৰুণোদয় এইখিনি ফৰ্ম তোৰ ওচৰত নাই বুলিয়ে কৈছিলি নে কৰিমে কাৰণ কেলৈ এইটো ঘৰত কৰা বস্তু নহয় ফাৰ্ষ্ট কথা হে ডকুমেণ্টছ ঘূৰাই নাই এতিয়া ফৰ্মবোৰ ক'ব ওলালে সেইটো লাগে ন তইতো কালি কৈছিলি এইখিনি ফৰ্মেই 3 তই কৈছিলি যে মনটোৰ ওচৰত জমা হ'ল নহয় মোৰ কাগজখিনি দে আগৰ ডকুমেণ্টছ যোনখিনি আমাৰ কাগজখিনি নাই বিমল বৰা ঘৰৰ পৰা আহিছোঁ এইখন ফৰৱাৰ্ড কৰি দিছে এইখিনি মানুহে কেলে নাপায় নিজে পাব এইটো চাই লওক পঞ্চায়তৰ পৰা আহিছোঁ আপোনালোকে ফৰ্মবিলাক ফিল আপ কৰিছে এখন কি কৈ ফৰৱাৰ্ড কৰি দিছে ডেপুটি কমিশনাৰ ফৰৱাৰ্ড ফৰ ৰেকৰ্ডিং ভিডিঅ'লৈ কৈ দিছে যে এখন কেলে মানুহ চেকিং ডিচি কোৰ্টৰ পৰা আপোনালোকৰ এইটো কাম ঘৰত কৰা কাম নহয় পঞ্চায়তত কৰা কাম হয় এইটো আৰু ঘৰত পাৰ্চনেলি ফোন কৰি কৰি মাতা নহয় মইতো ডাইৰেক্ট টেগ কৰি দিম আজি টুইটাৰত ডাইৰেক্ট দিম বিমল বৰাক CM কৰিমেই আমাৰ ডকুমেণ্টছ লাগে সেই ফৰ্মখিনি তোৰ ওচৰতে জমা আছে পঞ্চায়ততো সেইখিনি ফৰ্ম নাই নেলাগে আমাক নেলাগে দিবলৈ ৰেচন কাৰ্ডেই নাই কিন্তু মই একদম পুৰণাৰ পৰা পাই আছোঁ ৰেচন কাৰ্ড নাই সেইটোৱে কথা আপোনালোকৰ চবৰে হাতে হাতে ফোন আছে যে ইমানকে যে নিউজত যে প্ৰচাৰ কৰিছে যে ৰেচন কাৰ্ড 3জনী আছে বাই ভাগৰ কেলে ঠিক আছে মোৰ ৰেচন কাৰ্ড নাই কাটিলে মই মানিছোঁ বাই ভাগৰ কেলে নাই তই লিষ্ট বনাই দিছ মনটোৱে আৰু তই লিষ্ট বনাই দিছ বুলি এতিয়া পঞ্চায়তত মই সুধি আহিছোঁ ডাইৰেক্ট তেহেঁতি কৈছে তহঁতৰ দুজনীক এটা দুটাক দায়িত্ব দিছে যে তহঁতি লিষ্ট বনাই দিছ বুলি নিজে মাতকে যা তহঁতি দায়িত্ব আগবাঢ়ি লৈছ কেলে যদি নোৱাৰে ভালকৈ কৰিবলৈ ফৰ্মেলিটিজ বোলে আমি কিহৰ লিষ্ট বনাব আমি 185টা আছিল আমি 185টা ফৰ্ম জমা দি দিলোঁ নাই অহাটো আমি কি কৰিম মই তোক কৈছোঁ এটা কথা শুন গোটেই লিষ্টখন পালি যা যা নাম আছিলে পাইছিলি নাই সেই ফাৰ্ষ্ট কথা ৰ যোন মানুহে অৰুণোদয় পায় সেইখনতো গম পাওঁ গোটেইখিনি গম পাওঁ নে নাপাওঁ তই সেইটো ক ফাৰ্ষ্টত তই গম পোৱাৰ পিছত তই ঘৰৰ মানুহে গৈ গৈ ভেৰিফাই কৰিছিলি শুন মই কৈছোঁ এইটো তোৰ কাম নহয় চাবলৈ গ'লে ঠিক আছে এইটো পঞ্চায়তৰ কাম পঞ্চায়তৰ কাম তই পঞ্চায়তত কৰ ঘৰত কিয় কৰিছ ঘৰত কিয় কৰিছ মোক সেইটো লাগে ন ঘৰত কিয় কৰিছ মোক সেইটো প্ৰশ্ন আনচাৰ লাগে